আমি কিছুমান কাম কৰিবলৈ আগবাঢ়ি যাওঁ, আগবাঢ়ি গৈও কিন্তু আকৌ পিছুৱাই আহিব লগা হয়, কাৰণ কামটো অকলে কৰিবলৈ নোৱাৰি। সেই গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, মনত ৰাখিব, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাষাৰ, এই বাক্যশাৰী চাগে মই আপোনালোকক আকৌ নতুনকৈ বৰ্ণনা কৰিবলৈ দৰকাৰ নাই, এই বাক্যশাৰীয়ে কি বুজাইছে। তথাপি মই আপোনালোকক ক'ব বিচাৰোঁ, আপুনি যিটো কাম অকলে পৰা নাই, সেই কামটো কৰিবলৈ আপুনি যদি কেইজনমানৰ লগত কৰে মিলি কিনে, কেইজনমানৰ লগত যদি মিলি সেই কামটো কৰিবলৈ আগবাঢ়ি যায়, মোৰ বিশ্বাস সেই কামটো সফল কৰিব পৰা যাব। গতিকে মই আকৌ কওঁ, অকলে নোৱাৰা কামটো মিলিজুলি কৰক, কেইজনমানক লগত লৈ লওক, একেলগে মিলি কামখিনি কৰিবলৈ আৰম্ভ কৰক। আপুনি যিটো কাম অকলে নোৱাৰে, একেলগে মিলি কৰিলে সেই কামটো সফল কৰিব পৰা যাব। এইখন পৃথিৱীৰ প্ৰত্যেকটো বস্তুৱে মূল্যৱান। যেতিয়ালৈকে আপুনি এটা বস্তু সন্ধানত ঘূৰি ফুৰে, যেতিয়ালৈকে নেপায়, তেতিয়ালৈকে সেই বস্তুটো আপোনাৰ কাৰণে মূল্যৱান হৈ থাকে। আৰু যেতিয়া আপোনাৰ পৰা এটা ভাল বস্তু হেৰাই যায়, তেতিয়া হেৰাই যোৱাৰ পাছত কিন্তু আকৌ সেই বস্তুটো আপোনাৰ কাৰণে মূল্যৱান হৈ পৰে। ভাবকচোন। গতিকে অযথা বুলি একো বস্তুকে আপুনি নাভাবিব। যদি আপুনি বিচাৰে, আপোনাৰ কাৰণে প্ৰত্যেকটো বস্তুৱে মূল্যৱান হৈ পৰে। চাওকচোন, এতিয়া আমি গোবৰ জাবৰবোৰ যিবিলাক আমি খাদ্য শাক পাচলি মানে আনো বজাৰৰ পৰা, যিবিলাক থাকি যায়, বাকী ৰৈ যায় বাকলিবিলাক, চাবচোন, সেইবিলাকোতো আমি কেতিয়াবা ভাবোঁ, মানে ধৰি লওক আৱৰ্জনা, এইবিলাক যাব কাম নাই, কিন্তু সেই জাবৰখিনিও, গোবৰ জাবৰখিনিও, সেই আৱৰ্জনাখিনিকো আমি পচন সাৰ হিচাপে তৈয়াৰ কৰি আমাৰ খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। চাওকচোন, কোনোটো বস্তুৱে পেলনীয়া নহয়, কোনোটো বস্তুৱে মূল্য নথকা নহয়, প্ৰত্যেকটো বস্তুৱে মূল্য আছে। সেইটো কাৰণে কওঁ, এইখন পৃথিৱীৰ প্ৰত্যেকটো বস্তুৱে আমাৰ কাৰণে মূল্যৱান। যেতিয়া আমি কিবা এটা বিচাৰি ফুৰোঁ, নেপাওঁ, সেই বস্তুটো নোপোৱালৈকে আমাৰ মূল্যৱান হৈ পৰে। আৰু যেতিয়া কিবা এটা আমাৰ মাজৰ পৰা হেৰাই যায়, সেই হেৰাই যোৱা বস্তুটো আকৌ তাৰ মূল্যটো আমি বুজি পাওঁ, আকৌ মূল্যৱান হৈ পৰে। গতিকে জীৱনত যিখিনি আপোনালোকে পাইছে, সেই বস্তুখিনিক আপোনালোকে মূল্য দিয়ক। হয়তো আৰু কিবা কিবি আপোনালোকে বিচাৰি ফুৰিছে, বিচাৰক, বিচৰাটো কোনো ডাঙৰ কথা নহয়, বিচাৰিবই লাগিব জীয়াই থকা দিনত। যিহেতু আমাৰ কিছুমান মনৰ হেঁপাহ থাকে, আশা থাকে, চখ থাকে, সেই চখবিলাক পূৰাবৰ কাৰণে ধৰক বিচাৰিবই লাগিব, কৰিবই লাগিব। তথাপি যিখিনি আজিলৈকে পাইছে, সেই পোৱাখিনিকো মূল্য দিয়ক। আপুনি যদি কাৰোবাক এডাল লাঠি ভাঙিবলৈ দিয়ে, সেই লাঠিডাল তেওঁ সহজে ভাঙি পেলাব। যদি আপুনি তেওঁক দুডাল লাঠি দিয়ে, সেই দুডাল লাঠিকো তেওঁ সহজে ভাঙি পেলাব। যদি তিনিডাল লাঠি দিয়ে, সেই তিনিডাল লাঠিকো তেওঁ সহজে ভাঙি পেলাব। আপুনি এডাল এডালকৈ যিমানেই তেওঁক লাঠি নিদিয়ক, তেওঁ সহজে গোটেই লাঠিখিনি ভাঙি পেলাব। তাকে নকৰি আপুনি যদি তেওঁক একেলগে কৰি এমুঠা লাঠি দিয়ে, তেতিয়া কিন্তু তেওঁ এমুঠা লাঠি একেবাৰতে কেতিয়াও ভাঙিব নোৱাৰে। যিমান চেষ্টা কৰিও তেওঁ ভাঙিব নোৱাৰে। ইয়াৰ পৰা আপুনি কি বুজিলে? যদি আপুনি অকলশৰীয়া হৈ থাকে, আপোনাক সকলোৱে বহুত কিবা কিবি কৰিব, বহুত বাধা বিঘিনি দিব, আপোনাক নকৰিবলগীয়াখিনি কৰিব। যদি আপুনি সকলোৰে লগত এক হৈ থাকে, মিলি থাকে, আপোনাকো কোনেও একো কৰিব নোৱাৰে, আপোনাকো কোনো হিলাব নোৱাৰে, আপুনি ষ্ট্ৰং হৈ থাকিব পাৰিব। আশা কৰোঁ কথাখিনি বুজি পালে। ধন্যবাদ।